সেইটো যাতে আমাৰ চৰকাৰে যাতে অনুগ্ৰহ কৰি মই আপোনালোকৰ চেনেলৰ জৰিয়তে আবেদন জনাইছোঁ যাতে আমাক কৰি দিয়ে। মূৰত আকাশখন খহি পৰিল। যাতে আমাক কৰি দিয়ে। চকুৰ পানীৰে বাট নেদেখা হৈছে এটা পৰিয়ালে। কি কৰিম? মানুহজনৰ কি হ'ব? ল'ৰা ছোৱালী দুটাই কি কৰিব? হাজাৰটা প্ৰশ্নই জুমুৰি ধৰিছে এইগৰাকী মহিলাক। এওঁ মনোৱাৰা বেগম, ধিং কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰিয়াজউদ্দিন আহমেদৰ পত্নী। জন্মস্থান ৰূপহী। 1993 চনলৈকে ভোট দি আছিল। তাৰ পাছত 1997 ডি ভোটাৰ বুলি ৰুজু হ'ল গোচৰ। তাৰিখৰ পাছত তাৰিখ। দণ্ডাধীশৰ কাৰ্যালয়লৈ তাঁত পাতি কৰিলে তেওঁ। একেখিনি কথাকে সোধা পোছা, অহা যোৱা। কেতিয়াবা দণ্ডাধীশ নাথাকে, উভতে নিৰাশ হৈ। দুমাহ আগত যে এটা তাৰিখ আছিলে, তেতিয়া গৈছিলোঁ, মেজিষ্ট্ৰেট পাইছিলোঁ। মেজিষ্ট্ৰেটটো নোপোৱাৰ নিচিনাই। এই 2 বছৰ ধৰি কেছ চলাই আছোঁ, 2 দিন পাইছোঁ। 2017 চনৰ 6 মে' ধৰা পৰিল মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত। 2017 চনৰে জুলাই মাহ। গল্ড ব্লাডাৰ অস্ত্ৰোপচাৰ হ'ল তেওঁৰ। এতিয়ালৈ মুঠ 15 বাৰ কেমোথেৰাপি লৈছে মহিলাগৰাকীয়ে। ইয়াৰ মাজতে তেওঁলৈ আহিল ডি ভোটাৰৰ জাননীখন। মাতি পঠিয়ালে দণ্ডাধীশে। কেমো লোৱা মহিলাগৰাকীৰ মুখেৰে মাত নোলায়। তথাপিও আধা ঘণ্টা জেৰা কৰিলে তেওঁক। আধা ঘণ্টা জেৰা কৰিছে মোক। বেমাৰ হোৱা সত্ত্বেও মোক এই মেজিষ্ট্ৰেটে গম পাইছে যে মই যে এই কৰ্কট ৰোগত অসুস্থ হৈ আছোঁ। মোৰ আগতে উকিলে কৈছে এনেকুৱা অৱস্থা হ'লেতো আমিতো বাচিব লাগিব, তেনেকৈ কৈছে। 31 জুলাইত আকৌ তাৰিখ। ভাঙি পৰিছে তেওঁ। ক্ষোভ আৰু দুখবোৰ চকু পানী হৈ বাহিৰ হৈছে। সকলোৱে প্ৰশ্ন কৰিছে, কিয় কৰিছে এনেকুৱা? 1942 চনত পিতৃয়ে ৰূপহী MV স্কুলৰ পৰা ME পাছ কৰিছিল। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ। পঞ্চায়তৰ গাণনিক হৈ অৱসৰ লৈছিল 1985। তেনেস্থলত কিয় এই হাৰাশাস্তি মহিলাগৰাকীক? কান্দি কান্দি কাকুতি কৰিছে তেওঁ। সেইটো যাতে আমাৰ চৰকাৰে যাতে অনুগ্ৰহ কৰি মই আপোনালোকৰ চেনেলৰ জৰিয়তে আবেদন জনাইছোঁ যাতে আমাক কৰি দিয়ে। নালাগে, নকৰিব। এইগৰাকী দুৰ্ভগীয়াৰ আৰ্তনাদে সকলোৰে বুকুত বৰ বেয়াকৈ সানিছে। বৰ দুখদায়ক এই ঘটনা। ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্যৰ সহযোগত নগাঁৱৰ পৰা অজিত শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।